নমস্কাৰ দিব বন্ধু বান্ধৱীসকল। আজি আমি এখন গিটাৰ অৰ্ডাৰ কৰিছিলোঁ ফ্লিপকাৰ্টত। সেয়া আহি পালেহি, কালি পালেহি। আমি আনবক্সিং কৰা নাই। আমাৰ কাষত জুবিন দা শ্ৰদ্ধা জুবিন দাৰ ফটোখন ৰাখি আমি এইডোখৰত আনবক্সিং কৰিবলৈ ওলাইছোঁ। আপোনালোকে চাই যাওক, ভিডিঅ'টো অকণো স্কিপ নকৰিব। গিটাৰখন লগত কি আহিলে কি নাহে আমি চব দেখুৱাই যাওঁ। লগতে আমাৰ পবিত্ৰ আমাৰ আত্মা বুলি ক'লে হয়, আত্মাস্বৰূপ আমাৰ ককা আৰু দেউতাৰ বাদ্যযন্ত্ৰ খোলটো খুব সোনকালে আমি খুব সুন্দৰকৈ আৰু খুব সোনকালে আমি সংৰক্ষণ কৰি ৰাখিবলৈ বিচাৰিছোঁ খোলটো। তাকে আপোনালোককো দেখুৱাইছোঁ। দেউতা আৰু ককাৰ আত্মা আৰু মৰম সেইখিনি আমি ৰাখিবলৈ বিচাৰোঁ। তাৰ লগতে আমাৰ ভতিজা ল'ৰাটোৱে এখন গিটাৰ আনিলে, সেই গিটাৰখনো তেওঁ আনবক্সিং কৰিছে। তাকে আপোনালোককো দেখাবলৈ ধৰিছোঁ ভিডিঅ'ৰ মাধ্যমেৰে। আপোনালোকৰ চাওক, আপোনালোকে জুবিন দাৰ বস্তু তাকে ই প্ৰয়াস কৰিছে শিকিবলৈ, আপোনালোককো এইটো দেখাইছোঁ। এতিয়া গিটাৰখন আমি উলিয়াবলৈ চাইছোঁ। এতিয়া এইখন গিটাৰখন এয়া বক্স গিটাৰ এইখন দেখিবলৈ পাইছে। এতিয়া চেইন খুলিছোঁ। এইটো ফ্লিপকাৰ্টত আহিছে ন, খুব সুন্দৰ বস্তুটো, কিন্তু বিৰাট সুন্দৰ। তাকে প্ৰয়াস কৰিছে, তাকে আপোনালোকক আশীৰ্বাদ কৰিব। এইখন গিটাৰখন সুন্দৰ তেখেতে আনবক্সিং কৰিছে গিটাৰখন, খুব সুন্দৰ। বেলডালো আহিছে, লগত এডাল বেলো দিছে। আৰু লগত কি আহিছে চাওঁ বোলক। এয়া আহিছে এডাল ৰেঞ্চ, ইয়াত টানিবলৈ ষ্ট্ৰিংকেইডাল, আৰু লগত আহিছে এয়া ষ্ট্ৰিং গোটেই ছডালৰ, আৰু এডাল আহিছে। আৰু এইটো লগত আহিছে কাঠ, যিটো গিটাৰখন বজায়। এয়া ষ্ট্ৰিংকেইডাল আপোনালোকক দেখুৱাবলৈ আমি সক্ষম হৈছোঁ। এইকেইডাল ষ্ট্ৰিং, আৰু এডাল ৰেঞ্চ, আৰু এইকেইটা ষ্টিকাৰ। সকলোকে লাষ্টত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে ভিডিঅ'টো আপোনালোকে চাব আৰু লাইক ছাবস্ক্ৰাইব কৰি আমাৰ এই সৰু চেনেলটো, লগতে আমাৰ এই সৰু পৰিয়ালটো আপোনালোকে আশীৰ্বাদ কৰিব, এনেকৈ যে অনাগত দিনত ভাল কাম ভাল চিন্তাবোৰ কৰি আগবাঢ়ি যাব পাৰোঁ।